ঢুলীয়া খুলীয়া গায়ন বায়নেৰে সভাস্থলীলৈ আদৰি অনা হ'ল হাইদৰ হুছেইনক। ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰি বহু কথাই ক'লে হাইদৰ হুছেইনে। প্ৰবীণ সাংবাদিক বিশিষ্ট চিন্তাবিদ বুদ্ধিজীৱী হাইদৰ হুছেইনক আজি ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। নিজৰ উপজাভূমি নলবাৰীৰ বৰিততৰত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় প্ৰবীণ সাংবাদিকগৰাকীক। এই বিদ্যালয়ৰ খাতাত মোৰ পৰিচয় নবাৰ মাছৰ প্ৰিন্সিপাল আছে পৰীক্ষা আছে। আজিৰ এই অনুষ্ঠানতে একেলগে অভিনন্দন গ্ৰন্থ উন্মোচন কৰাৰ লগতে প্ৰবীণ সাংবাদিকগৰাকীক প্ৰদান কৰা হ'ল গণকণ্ঠ উপাধি। ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিখন মঞ্চত দপদপাই থকা মানুহজনে দুজন ব্যক্তিৰ দেহত ভেঁচা দি খোজ দিবলগীয়া হৈছে। সুদীৰ্ঘ বছৰ ধৰি ৰাজ্যৰ সংবাদ জগতক মোহাচ্ছন্ন কৰি ৰখা প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনক আজি বিশ্বৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় বৃহত্তৰ অঞ্চলটোৰ ৰাইজ দল সংগঠন তথা জিলাখনৰ শতাধিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনায়। মানসিকভাৱে অদম্য শক্তিবন্ত প্ৰবীণ সাংবাদিকগৰাকীক সম্বৰ্ধনা জনাবলৈ দল সংগঠন তথা ৰাইজৰ ব্যাপক ভিৰ হোৱা দেখা গৈছে। নলবৰীয়া ৰাইজে মোক যি ৰাজহুৱা সম্ভাৱনা জনাইছে তাৰ দ্বাৰা মই অসুস্থ দেহেৰে নলবৰীয়া ৰাইজক বিশেষকৈ বৰিৰতা অঞ্চলৰ ৰাইজক আৰু উদ্যোক্তাসকলক শ্ৰদ্ধা জনাইছোঁ। মই গোটেই জীৱনটো একো কৰা নাই, কিন্তু নকৰাৰ মাজতে কিবা কৰিছোঁ বুলি আজি মোৰ উপলব্ধি হৈছে। অসমৰ ৰাইজৰ বাবে মোৰ জীৱনটো হ'ল একো নকৰা জীৱন। স্বাভিমানী অসমীয়া হাইদৰ হুছেইনৰ উপজা গাঁওস্থিত বৰিততৰস্থিত বিশ্বৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান। প্ৰবল যুক্তিবাদী নিস্বাৰ্থ সাংবাদিকগৰাকীৰ প্ৰতি নলবৰীয়া ৰাইজে দেখুৱালে অভূতপূৰ্ব মৰম তথা শ্ৰদ্ধা। জাতি ধৰ্ম নিৰ্বিশেষে ৰাজনীতিৰ ঊৰ্ধত থাকি সকলোৱে জাতীয় জীৱনক সমৃদ্ধ কৰা বিশাল ব্যক্তিত্বৰে সকলোৰে হৃদয় চিয়েনা মানুহজনক সম্বৰ্ধনা জনাবলৈ আহিল শিলদল ভাঙি। আৰু মই অসমৰ মানুহ বুলি কোনোবাই কৈছে নামনি অসমৰ বোলে মই একমাত্ৰ উজনি অসমৰ বাটে ঘাটে চিনাকি মানুহ। মোক মানুহে চিনি পায় এইকাৰণে যে মানুহৰ মাজত বিলীন হ'ব খোজে। মই ধনবিদ নঘটিলোঁ। এই বিশ্বৰাম মেধি হাইস্কুলত মই প্ৰায় ৪৫ বছৰ সদস্য আছোঁ, ২৭ বছৰ সভাপতি আছোঁ। এওঁ মেম্বাৰ আছিল নেকি? টকা পইচাৰ সম্পৰ্ক নাই, লেনদেনৰ সম্পৰ্ক নাই, আমাৰ ক'তো নাই। গতিকে সেইকাৰণে আজি সংঘ আমি প্ৰতিষ্ঠা কৰোঁ। তৰুণ পুথিভঁৰাল আমি মুষ্টি ভিক্ষা কৰি এটা বিৰল প্ৰতিভা ইয়াত পুথিভঁৰাল স্থাপন কৰিছে। বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ফণীধৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনিত উপস্থিত থাকি বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই সাংবাদিক হুছেইনৰ প্ৰতি স্থানীয় ৰাইজে প্ৰদৰ্শন কৰা এই সন্মান শ্ৰদ্ধা জাতীয় জীৱনৰ এই জটিল ক্ষণত বিশেষ বাৰ্তা বহন কৰা বুলি মত পোষণ কৰে। হাইদৰদাৰ এইটো এটা বিশাল জীৱন, এটা অনুষ্ঠান। সেই অনুষ্ঠানৰ এতিয়া তেওঁ ৮০ বছৰ ঊৰ্ধত তেওঁক যিটো সম্বৰ্ধনা যাচিছে এইটো তেওঁ প্ৰাপ্য আগতেই হ'ব লাগিছিল। তথাপি বৰিততৰাবাসীয়ে অসমৰ অন্যান্য ঠাইৰ মানুহে কৰিব নোৱাৰা কামটো তেওঁলোকে আজি কৰি দেখুৱালে। গতিকে কৰি দেখুৱালে তেওঁলোকে এটা বাৰ্তা দিলে। মই আশা কৰিম, মই ভাবিম হাইদৰদাৰ যিটো স্পিৰিট, হাইদৰদাই যিটো জীৱনক প্ৰতিনিধিত্ব কৰে, যি অসামান্য তেওঁ চিন্তাৰাজি, সেই চিন্তাৰাজিক যেতিয়া ৰজাঘৰ আৰু প্ৰজাঘৰ অন্ততঃ সচেতন অসমীয়া যিখিনি মানুহ আৰু আমাৰ ৰজাঘৰীয়াসকল তেওঁলোকেও যাতে বেলেগ একো কৰিব নালাগে, ভাৰতীয় সংবিধান আৰু নীতি নিয়মে যিখিনি কথা বিচাৰিছে যে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰে এনেকৈ কৰা উচিত, সেই ধৰণেৰে যদি কামবোৰ কৰে আৰু NRC আছে, অসম চুক্তি আছে, সেইবোৰ কথালৈ অসমৰ যিটো ১০০ বছৰতকৈও আগৰ এই বিদেশী সমস্যা যদি নিৰসন কৰে, নিৰ্মূল কৰে, সকলোৱে সমৰ্থন কৰিব। হাইদৰদাই সমৰ্থন কৰিব, ডিব্ৰুগড়ৰ মানুহজনে সমৰ্থন কৰিব, ধুবুৰীৰ মানুহজনে সমৰ্থন কৰিব, শিলচৰজনে কৰিব। ইফালে বিশিষ্ট শিক্ষাবিদ চিন্তাবিদ ডক্টৰ দীনেশ বৈশ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক বিশিষ্ট গৱেষক ডক্টৰ অৱনী ভাগৱতীয়ে হাইদৰ হুছেইনৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ গুণানুকীৰ্তন কৰি এজন সাংবাদিকৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু শ্ৰদ্ধাক শলাগ লয়। মই এটা কথা কওঁ,
বিদেশী বহিষ্কাৰ যদি কোনোবাই কয় অসম্ভৱো হয় ৫ নং দফা যদি যিটো হৃদপিণ্ড আচলতে কৰিব নোৱাৰেও ৬ নং দফাটো যদি সুন্দৰভাৱে বলবৎ কৰে অৰ্থনৈতিক জাতীয়তাবোধত অসমৰ ৭১ চনৰ আগতে অহা বৰা শইকীয়া হাজৰিকা আলী ইছলাম বৰগোহাঁই সকলোৱে যদি মিলি কাম কৰে অম্বিকাগিৰিয়ে যিখন সপোনৰ অসম দেখিছিল আমাৰ চুকাফা লাচিত শংকৰদেৱ মাধৱদেৱ আজানপীৰে যিখন অসম দেখিছিল সেইখন অসম আমি ঘূৰাই আনিব পাৰিম নহলে অৰ্থনীতি যদি আমাৰ হাতত নাথাকে অৰ্থনৈতিক জাতীয়তাবোধ নাথাকে কেৱল আমি ডাঙৰ ডাঙৰ গাড়ীৰ পৰা নামি হুলস্থুল কৰিম তাৰপিছত এই ইটা ভাটাৰ মালিকৰ লগতে আমি আকৌ গোপনভাৱে মিলিম এই ধৰণক আৰু এই ৪০ বছৰ দেখিলো এতিয়া যদি এইবোৰ কোনোবাই দেখুৱাই আমাক আভুৱা মাৰিম বুলি ভাবিছে আমি হয়তো সেই আভুৱাত নহওঁ আমাৰ খং উঠে আমি ক্ষোভিত হওঁ আমি দুখ পাওঁ সেইবাবে আহ্বান জনাওঁ যে আইনৰ শাসনৰ মতে সকলো ব্যৱস্থা লোৱা হওক ইফালে প্ৰবীণ সাংবাদিকগৰাকীয়ে মনৰ ভাৱ ব্যক্ত কৰি ৰাইজৰ মৰমত আহ্লাদিত হৈ পৰাৰ কথা ব্যক্ত কৰে তেওঁ কৰ্মজীৱনৰ সময়ছোৱাত নামনি অসমত যিমান মৰম আদৰ পাইছে তাতকৈ উজনি অসমৰ মানুহে বেছি মৰম আদৰ কৰাৰ কথা উল্লেখ কৰি আজি অসুস্থ দেহেৰে ৰাইজৰ ইমান মৰম দেখি শ্ৰদ্ধাত মূৰ দুখাই যোৱাৰ কথা সদৰি কৰে নলবাৰী নহয় সমগ্ৰ অসম আনকি কাছাৰত কৰিমগঞ্জত মই ডিব্ৰুগড়ত গ'লে মই আটাইতকৈ সম্বৰ্ধিত হৈছোঁ আপোনাৰ উত্তৰ লখিমপুৰ নামনি অসমৰ কোনো এনেকুৱা ব্যক্তি নাই যি উজনি অসমত ইমান সম্বৰ্ধিত হৈছে যোৱা বছৰটোত মই 11বাৰ ডিব্ৰুগড়লৈ গৈছোঁ আপোনাৰ বিভিন্ন ছাত্ৰ সন্থাৰ মিটিঙত আৰু মই গৈ মই অসমৰ মানুহ বুলি কোনোবাই কৈছে বক্তৃতাত নামনি অসমৰ বোলে মই একমাত্ৰ উজনি অসমৰ বাটে ঘাটে চিনাকি মানুহ মোক মানুহে চিনি পায় এইকাৰণে যে মানুহৰ মাজত বিলীন হ'ব খোজে মই ধনবিদ নঘটিলোঁ এই বিশ্বৰাম মেৰী হাইস্কুলত মই প্ৰায় ৪৫ বছৰ সদস্য আছোঁ ২৭ বছৰ সভাপতি আছোঁ মই এটা কথাই ক'ম যে মোৰ নিজৰ সমষ্টি বৰক্ষেত্ৰী আৰু আমাৰ প্ৰতিজন সাংবাদিক সাহিত্যিক বুদ্ধিজীৱী নিবন্ধকাৰ হাইদৰ হুছেইন ডাঙৰীয়াৰ জন্মগাঁও এই বৈৰত্তাম আৰু বৰক্ষেত্ৰী সমষ্টি গতিকে মই অতিকৈ গৌৰৱান্বিত যে এজন মহান ব্যক্তিক আমি আজি ৰাজহুৱাভাৱে সম্বোধন দিবলৈ ইয়াত আহি উপস্থিত হৈছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আগন্তুক দিনত যাতে আৰু অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ বলিষ্ঠ কণ্ঠই নতুন ৰূপ পায় ঠিক আছে